বিশ্বনাথত পুনৰ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে উচ্ছেদ অভিযান চলি আছে আৰু এই মুহূৰ্তত মই দৃশ্য দেখুৱাইছো এয়া হৈছে চতিয়াৰ পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে যে আজি তিনিটাকৈ স্থানত মিলনপুৰ চলাহলা কে আদি কৰি তিনিটাকৈ স্থানত এতিয়া দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এয়া উচ্ছেদ অভিযান চলাই থকা হৈছে আৰু প্ৰায় ৭০টা পৰিয়ালক ইতিমধ্যে উচ্ছেদৰ বাবে জাননী দিছিলে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰু প্ৰায় ৬৯ বিঘা ভূমি ইয়াত আচলতে বেদখল মুক্ত কৰাৰ বাবে আজিৰ দিনটোত এনেধৰণে এয়া উচ্ছেদ অভিযান চলাই থকা হৈছে আৰু এই মুহূৰ্তত চক্ৰ বিষয়া আছে মই কথা পাতিম আপোনাৰ কাষলৈকে আহিছো উচ্ছেদ চলাই থকা হৈছে কিমান ঠাইত আজি চলোৱা হ'ব আৰু কিমান পৰিয়ালক উচ্ছেদ কৰা হ'ব অনুমানিক ৩টা লোকেশন উচ্ছেদ কৰা হ'ব এইটো প্ৰথম লোকেশন চলাহলাত কৰা হৈছে ইয়াতে অনুমানিক আমাৰ যেটো ইৰিগেশনৰ ড্ৰেন আছিল তাত উচ্ছেদ কৰা হৈছে অনুমানিক 25 বিঘা মাটি ইয়াত সংৰক্ষণ মুক্ত কৰা হ'ব 15টা পৰিয়াল ইয়াতে আছিল আৰু আমাৰ দুটা লোকেশন আৰু আছে এইটো আপোনাৰ চৰাইজনীত মিলনপুৰ আৰু নুৰপুৰ তাতে গোপচাৰ সংৰক্ষণ মুক্ত কৰা হ'ব গোটেই 3টা লোকেশন মিলে আপোনাৰ প্ৰায় অনুমানিক 75 বিঘা মান মাটি আমাৰ ইৰিগেশন মুক্ত কৰা হ'ব আৰু অনুমানিক প্ৰায় 70 পৰা 75 ঘৰ পৰিয়ালে আমি ইৰিগেশনৰ পৰা মুক্ত কৰিম আজি আৰু এই ক্ষেত্ৰত আমাক ৰাইজৰ পৰা যথেষ্ট সহযোগিতা পাইছো আপোনালোকে দেখিছে যে যিসমূহ জায়গাত আমাৰ উচ্ছেদ আছে এইটো প্ৰথম লোকেশন আপোনালোকে দেখিছে উচ্ছেদ হৈ থকা অঞ্চলসমূহ অলৰেডি ৰাইজে নিজৰ ঘৰ বাৰী ভাঙি গৈছে তথাপি যিখিনি অৱশিষ্ট অংশ আছে আমি এইখিনি যিমান পাৰে সোনকালে সংৰক্ষণ মুক্ত কৰি পৰিৱেশ দুটা লোকেশনলৈ আমি যাম ধন্যবাদ জনাইছো আৰু আছিলে ৰাজহ চক্ৰ বিষয়ে আমি দৃশ্য দেখুৱাই আছো এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে বুলডোজাৰৰ জৰিয়তে ভাঙি পেলোৱা হৈছে এনেধৰণে যি বেদখলকাৰী অবৈধভাৱে যিসমূহ ঘৰ বনাইছিলে সেইসমূহ ইয়াত ভাঙি পেলোৱা হৈছে আৰু বিশ্বনাথৰ যি বাঘমাৰী সেই বাঘমাৰীত যি বৃহৎ উচ্ছেদ অভিযান চলিছিলে তাৰ পিছত আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে এনেধৰণে চতিয়াত এয়া উচ্ছেদ অভিযান ইয়াত চলাই থকা হৈছে আৰু যিহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ পূৰ্বে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে এনেধৰণে এয়া যি উচ্ছেদ অভিযান ইয়াত চলাই থকা হৈছে আৰু বেদখলকাৰীৰ যি কবলত থকা যিসমূহ ভূমি আছিলে সেই ভূমিসমূহ এতিয়া বেদখল মুক্ত কৰাৰ বাবে এনেধৰণে প্ৰশাসনে পুৱাৰে পৰা ইয়াত উচ্ছেদ অভিযান চলাই আছে আৰু প্ৰায় তিনিটাকৈ স্থানত আজিৰ দিনটোত এই উচ্ছেদ অভিযান চলিব আৰু ইতিমধ্যে উচ্ছেদ আৰম্ভ হৈছে আৰু বেদখলকাৰীৰ দখলত থকা যিসমূহ মাটি সেই মাটিসমূহ মুক্ত কৰাৰ বাবে এনেধৰণে ইয়াত দেখিবলৈ পোৱা গৈছে বিশ্বনাথত উচ্ছেদ অভিযান আজিৰ দিনটোত এয়া আৰম্ভ হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ